হয়, হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি প্ৰতিটো মুহূৰ্ততে এই যি কা আমাৰ ওপৰত যি জাপি দিব বিচাৰিছে, এই কাখনক লৈ আমি ৰাইজৰ সহযোগত ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই যাম। ছাত্ৰ-ছাত্ৰীসকলে যিসকল আমাৰ ছাত্ৰ-ছাত্ৰী আছে, ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ লগতে তেখেতসকলে আমাৰ লগত ধাৰাবাহিকভাৱে আন্দোলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে আমাৰ যি আইনী প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু এই আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে যি বলপূৰ্বকভাৱে তেখেতসকলে আমাৰ ওপৰত কাখন জাপি দিব বিচাৰিছে, আমি এই কেতিয়াও নামানো, মানি লোৱা নাই আৰু আগলৈও নামানো। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি আমি সদৌ লখিমপুৰ ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ যি নিয়মাৱলী তেওঁলোকে বলবৎ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে আমি ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অনশন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে যেতিয়া তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰতিবাদ কৰিছোঁ। আৰু যেতিয়া নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে জোৰেৰে, গাৰ বলেৰে, শক্তিৰে তেওঁলোকে গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আমি ছাত্ৰ সন্থাই পোনছাতে নাকচ কৰি আমি বিৰোধিতা কৰিছোঁ। আমাৰ এটাই কথা যে মুখৰ ভাষা কাহিনীয়া এই চূড়ান্ত আইনখন আমি কোনোমতে মানি নলওঁ, অসমীয়া ৰাইজে মানি নলয়, অসমীয়া জাতিয়ে মানি নলয় কেতিয়াও। এই নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া তেওঁলোকে হিন্দু বাংলাদেশী অসমলৈ অনাৰ যি তেওঁলোকে প্ৰস্তুতি চলাইছে, কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। আমি 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক বা মুছলমানে হওক, যিয়ে নহওক, তেওঁলোকে বাংলাদেশী আমি তেওঁলোকে অসমে ইতিমধ্যে বহু বাংলাদেশী আমি 71 চনৰ পাছত অহা বাংলাদেশী ইতিমধ্যে আমি লৈছোঁ অসমে। আৰু অসমখন অবৈধ হিন্দু বাংলাদেশী ডাষ্টবিন নহয় যে অসমে বাৰে বাৰে বাংলাদেশী বোজা গ্ৰহণ কৰি থাকিব। অসমখন এখন সৰু ৰাজ্য, গতিকে চৰকাৰে স্পষ্টভাৱে আমি এই প্ৰতিবাদ চলিবা ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে এই নাগৰিকত্ব সংশোধনী আইনৰ যি নিয়মাৱলী তেওঁলোকে বলবৎ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে বাতিল কৰক। অন্যথা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে আৰু আন্দোলন কৰি যাব। তাৰ বাবে কিন্তু চৰকাৰ আৰু এই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া ছাত্ৰ সন্থাই তীব্ৰতৰ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব।